Hey guys, welcome back to my channel. तो सब फ्रेंड अनटा वीडियो रे आप लोग सब जाइसु तो सब फ्रेंड आज वीडियो बहुत गुरुत्वपूर्ण होबले गई আছে तो सब फ्रेंड आप लोग वीडियो हिकले साथ देखबो तो सब फ्रेंड आज वीडियो बिके हल नতুন করে রেশন কার্ডৰ অনলাইন আবেদন বিচাৰা হৈছে তো सब जिला মানুহৰ ইতলৈকে ৰেশন কাৰ্ড বনোৱা নাই তে আপোনালোকে এতিয়া অনলাইন আবেদন কৰি আপোনালোকৰ ৰেশন কাৰ্ড বনাব পাৰিব তো सब फ्रेंड কেনেকৈ আপোনালোকৰ অনলাইন ৰেশন কাৰ্ড আবেদন কৰিব হেতু সম্পূৰ্ণ প্ৰচেছ মই ভিডিঅ দেখুৱাম তো सब फ्रेंड আপোনালোকে সম্পূৰ্ণ ভিডিঅ চাই থাকিব তো सब फ्रेंड আপোনালোকৰ মোবাইল বা কম্পিউটাৰ জৰিয়তে যদি আপোনালোকৰ অনলাইন ৰেশন কাৰ্ড আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকে যিকোনো ব্ৰাউজাৰ অন কৰিব অন কৰাৰ পিছত তো सब আপোনালোকে সাৰ্চ কৰি দিব NFSA বুলি সার্চ কৰি দিব ন্যাশনাল ফুড সিকিউৰিটি এণ্ড বুলি সার্চ কৰি দিব সার্চ কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে দেখছে প্ৰথম যেটো আপোনালোকৰ ওয়েবসাইট আহিব দেখাইছে ষ্টেট আসাম NFSA এইটো অপশ্যন আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড এনেকৈ ইণ্টাৰফেচ আহিব আপোনালোকে দেখা পাইছে আৰু ন্যাশনাল ফুড সিকিউৰিটি পোৰ্টেল ডিপাৰ্টমেণ্ট অফ ফুড পাব্লিক ডিস্ট্ৰিবিউশন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো অফিচিয়েল ওয়েবসাইট খোলকাৰ পিছত সব ফ্ৰেণ্ড এতিয়া আপোনালোকৰ প্ৰথমতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে লগইন কৰিব পাৰিব তো সব ওপৰৰ ফালে আপোনালোকে দেখা পাইছে সাইন ইন আৰু ৰেজিষ্টাৰ আপুনি ৰেজিষ্টাৰ কৰিব ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত দেখা পাইছে অফিচিয়েল লগইন আৰু দেখাইছে পাব্লিক লগইন আমি যেটো পাব্লিক হয় পাব্লিকৰ পৰা আবেদন কৰিম সেইটো পাব্লিক লগইন ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব এনেকা ইণ্টাৰফেচ আহিব আৰু পিছত সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব যে এটা ওপৰৰ ফালে আপোনালোকৰ আহিব অল एक्सेप्ट ऑल कुक ये आपलोके एक्सेप्ट कर দিব কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড প্ৰথমতে আপোনালোকে কি কৰিব তো সব এটা আহাৰ পিছত সব ফ্ৰেণ্ড যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহলে আপোনালোকে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যেটা কৈছে নিউ ইউজাৰ সাইন আপ এটা ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব এনেকৈ ইণ্টাৰফেচ আহিব আৰু তো সব এটা আপোনালোকৰ আধাৰ নম্বৰটো ভৰাব লাগিব ডেট অফ বাৰ্থ ভৰাব লাগিব তাৰপিছত সিলেক্ট জেন্ডাৰ ভৰাব লাগিব ভৰাই কিনে আপোনালোকৰ লগইন আইডি আপোনালোকৰ ইয়াতে ইমেইল আইডি ভৰাই দিব ভৰাই কিনে চেক ইউজাৰ চেক কৰি দিব চেক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড তো সব তার আপনাদের পাসওয়ার্ড দিব তার কমন পাসওয়ার্ড দিব তার মানে আপনার আধার নম্বরটাতে বহাই দিব বহাই কিনে আপনার দেখা পাইছে মোবাইল নম্বর বহাব আপনার ইমেল এড্রেস বহাব বহাই কিনে আপনার সিলেক্ট স্টেট আপনার আসাম সিলেক্ট করব করার পিছত তো সব তহসিল ভিলেজ টাউন আপনার ডিটেলস আর আপনার বহাই লব বহাই কিনে আপনার কি করব এগ্রি করব আর ইয়াতে এগ্রি করব এগ্রি করার পিছত তো সব টিক মারি দিয়ার পিছত তো সব করব সাবমিট বলে আপনাতে ক্লিক করে দিব ক্লিক করে দিয়ার পিছত তো সব আপনার ইউজার নাম্বার পাসওয়ার্ড হয়ে যাব পিছত তো সব আপনার আকৌ কি করব बैक আহিব बैक আহাৰ পিছত তো সব আপোনালোকে দেখা পাইছে ইয়াতে লগইন অপশন দেখা পাইছে আপোনালোকে লগইন আছে সাইন ইন উইথ লগইন আইডি ইয়াতে ক্লিক কৰি আপোনালোকৰ ইউজাৰ আইডি আৰু পাসওয়ার্ড দি আপোনালোকে লগইন কৰিব পাৰিব তো মই ইউজাৰ আইডি পাসওয়ার্ডটো বহাই কিনে আপোনালোকক লগইন কৰি দেখাই দি আছো তো সব উপরে আপোনালোকৰ লগইন আইডি আৰু পাসওয়ার্ড বহাই কিনে আপোনালোকে ক্যাপচাটো বহাই দিব বহাই কিনে আপোনালোকে কৰিব সাইন ইন বটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP আহিব এই OTPটো আপোনালোকে ইয়াতে বহাই দিব লাগিব মই OTPটো আহিছে মই OTPটো আপোনালোকক বহাই কিনে আপোনালোকক দেখাই দি আছো OTP বহাই কিনে আপোনালোকে কি কৰিব আপোনালোকে দেখা পাইছে আপোনালোকে ইউজ OTP অপশ্যন আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব ডাটা প্ৰসেসিং ইন প্ৰগ্ৰেছ প্লিজ ওয়েট আপোনালোকক এনেকৈ আহিব আৰু পিছত সব আপোনালোকৰ নামটো ইয়াতে আহি যাব দেখা পাইছে ৰাইট সাইডত আপোনালোকৰ নামটো আহি যাব আৰু পিছত সব আপোনালোকে কি কৰিব আপোনালোকৰ নতুনকৈ এটা ৰেশন কাৰ্ডতে আবেদন কৰাৰ কাৰণে আপোনালোকে কি কৰিব লেফট সাইডত দেখা পাইছে কমন ৰেজিষ্ট্ৰেশ্যন ফেচিলিটি ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ ইয়াতে বুক এটা অপশ্যন আহিব তাৰ পিছত আপোনালোক কোনটো বাছি ল'ব মই আপোনালোকক দেখাই দি আছো তো ক্লিক করার পিছত তো সামনে দেখা পাইছে নিউ রেজিস্ট্রেশন একটা অপশন আছে এটা সামনে ক্লিক করে দিব ক্লিক করে দেওয়ার পিছত সব আপনাদের রেজিস্ট্রেশনের মানে যে ফর্ম আসলে ফর্ম ওপেন করার দেখা পাইছে তারপর সিলেক্ট করতে প্রথমে আপনাদের এসটো সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত সাবমিট বাটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড তলৰ ফালে সেন্ড কৰিব কৰাৰ পিছত সব ফ্ৰেণ্ড আপোনালোকে লাহে লাহে আপোনালোক সকলোখিনি ডিটেইলছ এটা বহাব লাগিব প্ৰথমতে সেটো বহাই লও তাৰ পিছত আপোনালোকে সিলেক্ট স্কিম আন্ডাৰ হুজ ইউ ওয়ান্ট টু এপ্লাই নিউ ৰেশন কাৰ্ড আপোনালোকে মানে অনন্য যোজনা নে প্ৰিয়ৰিটি হাউস হোল্ড আপনার যেটো বিচাৰে সেইটো আপোনালোকে ইয়াৰ পৰা মানে সিলেক্ট কৰিব তাৰপিছত সিলেক্ট ইউনিভাৰ্চিটি টাইপ এটা আপোনালোকৰ ৰেশন কাৰ্ড আপোনালোকে এইটো ক্লিক কৰি দিব তাৰপিছত আছে এপ্লিকেশ্যন পাৰ্সোনাল ডিটেইলছ এটা আপোনালোকৰ চান্স ফৰ আপলোড নিউ এটা আপোনালোকৰ মানে ফটো আপলোড কৰিব লাগিব নাম পাৰফেক্ট এজ পাৰ আধাৰ কাৰ্ডৰ যেটো নাম আছে সামসামতে বহাব লাগিব তাৰপিছত নাম ইন লোকাল লেংগুৱেজ পাৰফৰ্মেন্স ইন আধাৰ আপোনালোকৰ লোকাল লেংগুৱেজটো হয়তো বহাব লাগিব তাৰ সিলেক্ট জেন্ডাৰ এটা আপোনালোকে মানে ক্লিক কৰিব তাৰপিছত আছে ডেট অফ বাৰ্থটো বহাব লাগিব তাৰপিছত আছে মাদাৰ নেম ইংলিছ তাৰপিছত মাদাৰ নেম লোকাল লেংগুৱেজ ফাদার নেম ইংলিশ ফাদার নেম লোকাল লেংগুৱেজ তাৰপিছত আছে মেৰিট ষ্টেটাছ আপোনালোকে এৰ পৰা আপোনালোকৰ যদি মেৰিট হয় মেৰিট দিব আৰু যদি সিঙ্গেল হয় সিঙ্গেল দিব বহাই দিয়াৰ পিছত সব নেশ্যনেলিটি ইণ্ডিয়ান দিব তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো আকৌ বহাব লাগিব ইমেইল এড্ৰেছটো দিব লাগিব দিয়ে কিনে তলফাৰ সেন্ড কৰিব কৰাৰ পিছত আছে আপোনালোকৰ ইপিক নাম্বাৰ আপোনালোকৰ ভোটাৰ কাৰ্ড নাম্বাৰৰ যি ইপিক নাম্বাৰ থাকে ইপিক নাম্বাৰটো বহাব লাগিব নেশ্যনেল পপুলাৰিটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ যি মানে
ৰেচন কাৰ্ড আবেদন কৰাৰ কাৰণে আপোনালোকৰ হেৰি লাগিব, আপোনালোকৰ যি চেঞ্চাছ নাম্বাৰ আছে সেই নাম্বাৰটো পাব লাগিব। তাৰপিছত ইজ বেনিফিচিয়াৰী হেজ ৰেচন কাৰ্ড, যদি আপোনালোকৰ জব কাৰ্ড আছে তেনেহ'লে আপোনালোকে এইটো টিক মাৰি দিব। দিয়াৰ পিছত চব আপোনালোকে আপোনালোকৰ জব কাৰ্ড নাম্বাৰটো বহাই দিব, আৰু যদি নাই তেনেহ'লে টিক মাৰটো হেৰাই দিব। দিয়াৰ পিছত আছে ইউনিক আইডেণ্টিটি নাম্বাৰ, এটা আপোনালোকৰ আধাৰ নাম্বাৰটো বহাব লাগিব। বহাই কিনে তল ফাৰ্ষ্ট কৰিব দেখা হৈছে অকুপেশ্যন, চিলেক্ট কৰি আপোনালোকে কি কাম কৰে এইটো আপোনালোকে মানে বহাই দিব। তাৰপিছত কৈছে এনুৱেল ইনকাম কিমান হয় এইটো বহাই দিব। বহাই কিনে দিছে এডিশ্যনেল ডিটেইলছ, আছে ওল্ড আৰ চি আপোনালোকৰ যদি আগৰ ধৰণৰ বিপিএল কাৰ্ড আছে বহাই দিব, আৰু যদি নাই নদিব এইটো বহাব নালাগে। তো চব সকলোখিনি ডিটেইলছ বহাই কিনে আপোনালোকে ছেভ এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰিব। তো চব মই ডিটেইলছখিনি বহাই কিনে আপোনালোকৰ নেক্সট এণ্ড কণ্টিনিউ বাটনত আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে অলপ ৱেইট কৰিব। তো চবে আপোনালোকৰ সকলোখিনি ডিটেইলছ বহাই কিনে আপুনি কি কৰিব ছেভ এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব পেজটো অলপ লোডিং ল'ব, লোডিং লোৱাৰ পিছত তো চব তাৰপিছত আপোনালোকে সেকেন্ড আপোনালোকৰ আহিছে এড্ৰেছ ডিটেইলছ, আপোনালোকে কি কৰিব এড্ৰেছটো আপোনালোকৰ মানে আকৌ ফ্লাপ কৰি আপোনালোকক মই দেখাই দি আছোঁ। দেখা পাইছে আপোনালোকে কাষ্ট কেটেগৰী আপোনালোকে ক্লিক কৰিব, আপোনালোকৰ জেনেৰেল যিবিলাক কমপ্লিট দিব। হাউচ টাইপ আপোনালোকৰ কি হয় ৰেণ্টেল হাউচ, আৱান হাউচ, আৰু নিজৰ হয় নিজৰ দিব, মানে ভাড়া হয় ভাড়া দিব, গভৰ্ণমেণ্ট দিব। যিটো মোৰ নিজৰ হয় আৱান হাউচ দিছোঁ। তাৰ জেগা হৈছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট ফটো আপোনালোকৰ যদি ব্লেক কাষ্টৰ আপোনালোকে ফটো দিব, অৰিজিনেল হ'লে দিব নালাগে। গেছ কানেকশ্যন ডিটেইলছ যদি থাকে এজ দিব, যদি নাথাকে আপোনালোকে নদিব, আৰু যদি থাকে আপোনালোকে এজ দি বাকী ডিটেইলছখিনি বহাই দিব। তো চব তাৰপিছত দেখাইছে আপোনালোকৰ বেংক ডিটেইলছ, বেংক একাউণ্ট ডিটেইলছ, একাউণ্ট যদি থাকে আপোনালোকে বহাই দিব, আৰু যদি নাথাকে তেনেহ'লে নদিব। তো চব তাৰপিছত দেখাইছে ইলেক্ট্ৰিক কানেকশ্যন ডিটেইলছ, যদি আপোনালোক থাকে এজ দিব, আৰু নাথাকে নদিব। তাৰপিছত দেখাইছে ইয়েছ এপ্লিকেশ্যন ইজ ডিফাৰেণ্ট এবিলিটি, যদি আপোনালোকৰ ফিজিকেলি কোনো ধৰণৰ মানে হেণ্ডিকেপ থাকে তেনেহ'লে এজ দিব, দি কিনে আপোনালোকে চিলেক্ট কৰিব, আৰু নাথাকে দিব নালাগে। তো চব তাৰপিছত দেখাইছে ক্ৰিটিকেলি ইলনেছ ডিটেইলছ, আপোনালোকৰ কোনো ধৰণৰ মানে অসুস্থতা থাকে আপোনালোকৰ সেইটো থাকিলে এজ দিব, নাথাকিলে নদিব। তাৰপিছত দেখা হৈছে আপোনালোকৰ কি কৰিব ছেভ এণ্ড নেক্সট বাটনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ দেখিছে এডিশ্যনেল ইনফৰমেশ্যন আহি গ'ল। তো আপোনালোকে এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকে ৰেচন কাৰ্ড মেম্বাৰ ডিটেইলছ আপোনালোকে যদি কোনো মেম্বাৰ এড কৰিব বিচাৰে তেনেহ'লে ক্লিক কৰি আপোনালোকে এড কৰিব বিচাৰিব। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে মেম্বাৰৰ ফটো দিব লাগিব, ইয়াতে এড্ৰেছ দিব লাগিব, সকলোখিনি দি কিনে আপোনালোকে আকৌ ছাবমিট কৰিব লাগিব। তো মই আপোনালোকক দেখাই দি আছোঁ কেনেকৈ আপোনালোকে মানে মেম্বাৰ এড কৰিব। তো এই আপোনালোকৰ আগত চেমকৈ যেনেকৈ আপোনালোকে হেৰি দিছিল ডিটেইলছবিলাক বহাব, বহাই কিনে তল ফ্লেশ্যন কৰিব। কৰাৰ পিছত চব আপোনালোকৰ আধাৰ নাম্বাৰটো দিব লাগিব, মানে তাৰপিছত এনুৱেল ইনকামটো দিব, তাৰপিছত কেটেগৰী দিব। তাৰপিছত আপোনালোকে সকলোখিনি ডিটেইলছ দিয়াৰ পিছত চব দেখা পাইছে আইডেণ্টিটি প্ৰুফ এটা ক্লিক কৰি আপোনালোকে কি কৰিব বাৰ্থ চাৰ্টিফিকেট যদি থাকে বাৰ্থ চাৰ্টিফিকেট দিব, আৰু যদি আধাৰ কাৰ্ড থাকে আধাৰ কাৰ্ড দিব। তো তাৰপিছত এড্ৰেছ প্ৰুফ আপোনালোকে কি কৰি দিব আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড, ড্ৰাইভিং লাইচেন্স, এইটো আপোনালোকৰ মানে গাৰ্জেনৰ আপোনালোকৰ যিটো হেৰি আছিল সেইটো দি দিব, দি কিনে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত চব আপোনালোকে কি কৰিব তল ফ্লেশ্যন কৰি আপোনালোকে কি কৰিব লাগিব ইয়াতে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। ক্লিক কৰি আপোনালোকৰ মেম্বাৰ এড হৈ যাব। তো চব যদি আপোনালোকৰ আৰু ধৰণৰ মেম্বাৰ এড কৰিব বিচাৰে আকৌ ইয়াতে ক্লিক কৰিব। তো তাৰপিছত আপোনালোকে এড কৰা হোৱাৰ পিছত চব ছেভ এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ আৰ চি মেম্বাৰ ইয়াতে আহি যাব। আইডেণ্টিটি প্ৰুফ এটা ক্লিক কৰিব, আপোনালোকে কোনটো দিব বিচাৰে সেইটো আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত চব দেখা পাইছে তেতিয়া এড্ৰেছ প্ৰুফ আপোনালোকে কি দিব বিচাৰে এইটো দিব। দিয়াৰ পিছত চব আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ তল ফ্লেশ্যন কৰিব। কৰাৰ পিছত ছেভ এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ ইয়াতে তাৰপিছত আপোনালোকৰ আহি যাব কোনটো আপোনালোকে পাইছে NFC কেটেগৰী, এটা ক্লিপ কৰাৰ পিছত দেখিছে 5 নম্বৰ আছে আপোনালোকৰ ফিনিছ বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ সকলোখিনি ডিটেইলছ আপোনালোকৰ ছাবমিট হৈ যাব, আৰু লগতে আপোনালোকৰ মানে এটা একনলেজমেণ্ট ডাউনলোড হৈ যাব। সেই একনলেজমেণ্ট আপোনালোকে বলাই ৰাখিব। ভৱিষ্যতে আপোনালোকে যদি ট্ৰেক কৰিব বিচাৰে তেনেহ'লে সেই একনলেজমেণ্ট যদি আপোনালোকে ট্ৰেক কৰিব পাৰিব। তো চব এনেকৈ আপোনালোকে মানে অনলাইন ৰেচন কাৰ্ড সম্পূৰ্ণ প্ৰচেছ আপোনালোকে নিজে ঘৰত বহি আবেদন কৰিব পাৰিব। তো চব যিটো মই সম্পূৰ্ণ প্ৰচেছটো নকৰোঁ, কাৰণ মই ৰেচন কাৰ্ড অলৰেডি আছে, কাৰণ এজন মানুহৰ কাৰণে ডাবল মানে ৰেচন কাৰ্ড নহয়। তো সেইকাৰণে মই আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো দেখাব নোৱাৰিলোঁ। তো মানে যিবিলাক মেইন প্ৰচেছ আছিলে মই আপোনালোকক দেখাই দিছোঁ, বাকীখিনি আপোনালোকে নিজে কৰিব দিব। তো চবে আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে। তো চবে যদি ভিডিঅ' ভাল লাগে মই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।